হেল্ল' দোস্ত, আজি এটা নতুন এটা লোকেশ্যনত আহিলোঁ। লোকেশ্যনটো কি চচাল আছিলে, লগত আছে আমাৰ আলিদাৰ, এইফালে মন্টু। আজি মানে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। মানে আগতে খালী কৰাৰ আগত আৰম্ভ কৰিছোঁ, আজি খালী কৰি পেলাই আৰম্ভ কৰিছোঁ। আপোনালোকক লোকেশ্যনটো দেখাই আছোঁ। লোকেশ্যনটো এইটো এটা বঢ়িয়া লোকেশ্যনে হয়। গুৱাহাটীৰ পৰা এইফালে আপোনালোকে আকৌ কালি ৰোডটোতে ভিআইপি ৰোডতে আহিব। আহি পেলাই এইফালে মানে ৰাইট টাৰ্ণিং সাই বাবা মন্দিৰ আমাৰ এইটো আমাৰ লোকেশ্যনটো দিছিলে। সাই বাবা মন্দিৰ নিয়াৰ লোকেশ্যন দিছিলে। এইটো মন্দিৰটো ইয়াতে আছে। আমি অলপ আগত খালী কৰি আহিলোঁ। মজা বিল্ডিং আছে। এইফালে সাই বাবা মন্দিৰটো, এইফালে সাই বাবা মন্দিৰ, চিৰদিৰ সাই বাবা মন্দিৰ। এইফালে এইটো মন্দিৰটো সাই বাবা মন্দিৰ। এইফালে আছে ডিগবৈ ভিউ, ৰাধানগৰ। এইফালে গোটেই গাড়ী পাৰ্কিং হৈ আছে। আমি এতিয়া খালী কৰি আকৌ এতিয়া কোম্পানী গৈ আছোঁ। কোম্পানী গৈ আকৌ এতিয়া ক'ৰবাত মাল ডেলিভাৰী দিবলৈ দিয়ে। আকৌ তিনিটা আকৌ ডেলিভাৰী দিব যাম যদি দিব লগা হয়। এইফালে মনটো চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা লাগিছে জনাব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, নটিফিকেশ্যন অল কৰি দিব। তেতিয়া মানে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে ফাৰ্ষ্টতে পাব। সদায় চাই থাকিব। গুৱাহাটী অন্য লোকেশ্যন সদায় দেখাই থাকিম, সদায় দি থাকিম। ভিডিঅ' চাই থাকিব। কিবা যদি লোকেশ্যন প্ৰব্লেম হয় আমাক সুধিলে হ'ল, বা আমি কৈ দিম, বা আমি গৈ থাকোঁ বতাই দিব পাৰিম। অলপ হ'লেও মানে কৈ দিব পাৰিম যে ক'ৰ পৰা ক'ত যাব লাগে, কেনেকৈ যাব লাগে। সদায় মানে আমি লোকেশ্যন ঘূৰিয়ে ফুৰোঁ মানে ৰেগুলাৰ। এতিয়া কণ্টিনিউ ঘূৰি থাকিম সদায়। সেইফালে আমি এতিয়া গৈ আছোঁ। আপোনালোকক চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে যদি শ্বিলং যাব বিচাৰে, এইফালে যোৰাবাটৰ তলৰফালে, ব্ৰিজৰ তলৰফালে যাব পাৰে। এইফালে শ্বিলঙলৈ যায়, এইফালে শ্বিলঙলৈ যায়। এইফালে যোৰাবাটৰ ব্ৰিজৰ তলৰফালে এবাৰ সোমাই আহি এইটো হৈছে শ্বিলং ৰোড। এইফালে শ্বিলং চেৰাপুঞ্জী আপোনালোকে যাব পাৰে। এইফালে আমাৰ যোৰাবাট এইফালে লোকেশ্যনটো আছে আমাৰ, যিটো নেকি 14 মাইল। বৰ্ণিহাটত হৈছে অসমৰ সীমা। 14 মাইলৰ পৰা আমাৰ লেফ্ট চাইডে সোমাই যাব লাগে আমাৰ কোম্পানীৰ লোকেশ্যন। আমি এতিয়া গৈ আছোঁ কোম্পানীলৈ। গাড়ী চবেই এনজয় কৰি গৈ আছোঁ। বিন্দাছ। এইফালে আপোনালোকে দেখিছে, এইফালে শ্বিলঙলৈ ইয়াৰ পৰা 80 কিলোমিটাৰ, শিলচৰলৈ 93 কিলোমিটাৰ, চেৰাপুঞ্জী 127 কিলোমিটাৰ। এইফালে আপোনালোকে যাব পাৰে। এইফালে গেট আমি গৈ আছোঁ। যদি আমাৰ আপাৰ আছামৰ ফালৰ পৰা যদি আহে, এইফালে কমলাজাৰী, সোণাপুৰ কমলাজাৰীৰ পৰা সোমাই আহিব পাৰে। এইফালে যদি যায় শ্বৰ্টকাট হয়, আহি পেলাই যায় আপোনালোকে 14 মাইলত ওলাব। 14 মাইলত ওলাই এইফালে বৰ্ণিহাট হৈ পেলাই আপোনালোকে যাব পাৰিব। নংপু হৈ আপোনালোকে আৰামছে শ্বিলং গুচি যাব পাৰিব। বৰাপানী, শ্বিলং, চেৰাপুঞ্জী আপোনালোকে পুৰা এতিয়া গৰম দিনত ঘূৰিব পাৰিব। কিন্তু ৰাস্তাটো এনেকৈ টেৰা বেকা কিন্তু দেই। শ্বিলঙৰ ৰাস্তা সদায় এনেকুৱাই একা বেকা ৰাস্তা হয়। ইয়াত ইমান ডাঙৰ বাছ নচলে, কিন্তু টেক্সি গাড়ী দেখিছে, টুৰিষ্ট পাৰ্মিট টেক্সি গাড়ী লৈ যাব লাগিব। গান আছেই যিহেতু, কিন্তু আমাৰখন টেক্সি নহয় বাৰু। আমাৰখন টাটা আল্ট্ৰা T7, টাটা আল্ট্ৰা T7 আমাৰ। দেখিছে ৰাস্তাটো একা বেকা, একদম মজা। টাৰ্ণিং ভাল লাগে মানে, একদম মানে পুৰা এনজয় মান আৰু। একদম লাইন লাগি আছে দেখোন। তেলৰ টেংকাৰ নহয়, গেছৰ টেংকাৰ। গেছৰ ইণ্ডিয়ান গেছৰ লাইন লাগি আছে। পাৰ্কিং বাছ, ডাঙৰ গাড়ীবিলাক পাৰ্কিং কৰিব পাৰে। বাছবিলাক বাৰম্বাৰ লোকেশ্যন এইটো দেখিছে। এইফালে ৰাইট চাইডে, যিটো ৰাইট চাইডে এইফালে মেঘালয়, এইফালে লেফ্ট চাইডে আছাম। এইখন ছাগলী ফাৰ্ম, ছাগলী ফাৰ্ম। চাই থাকিব ভিডিঅ'টো। আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আপোনালোকে সদায় দি থাকিম, এনেকৈ লোকেশ্যন দেখাই থাকিম। আজি ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। আমি এতিয়া কোম্পানী গৈ আছোঁ, গৈ আকৌ আহি আছোঁ। পাৰিব বাই।